হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, বিজেপি। ধন্যবাদ। আমি পোনে পোনে সভাৰ আৰম্ভণিতে আদৰণি ভাষণ ৰাখিবৰ বাবে অনুৰোধ জনাইছো। গুৱাহাটী মহানগৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় সভাপতি তপন চন্দ্ৰ দাস ডাঙৰীয়াক আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত প্ৰত্যেকগৰাকী শুভাকাংক্ষী ৰাইজ, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলোকে আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত সম্বোধন কৰিবৰ কাৰণে অনুৰোধ জনালো। সকলোকে প্ৰণাম জনাইছো। আজিৰ এই আমাৰ আগন্তুক 9 তাৰিখে হ'ব লগা বিধানসভা নিৰ্বাচনত দিছপুৰ সমষ্টিৰ এই নিৰ্বাচনী সভাত আজি উপস্থিত থকা আমাৰ মাজত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বাইদেউ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, আমাৰ সকলোৰে আদৰৰ শ্ৰদ্ধাৰ মৰমৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি তথা NDAৰ সমৰ্থ প্ৰাৰ্থী মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ বাইদেউ কুইনজা ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত আছে গুৱাহাটী পৌৰ নিগমৰ মাননীয় মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে দিছপুৰ সমষ্টিৰ ৰাজ্যিক নিৰ্বাচনী প্ৰচাৰ সংযোজক মাননীয় বিদ্যাসাগৰ বৰা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে আমাৰ মিত্ৰজোঁট অসম গণ পৰিষদ দলৰ দিছপুৰ সমষ্টিৰ সভাপতি মাননীয় অতুলানন্দ বৰ্মন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে মিত্ৰজোঁট অসম গণ পৰিষদ দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক শ্ৰীমান অংকুমান দত্ত ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে আমাৰ এই তিনিওটা মণ্ডলৰ সভাপতি ক্ৰমে ভাস্কৰ ডেকা ডাঙৰীয়া, প্ৰতিমা দাস ডাঙৰীয়ানী, ৰুণুমী দত্ত ভূঞা ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাৰ্গদৰ্শক মাননীয় প্ৰদীপ ঠাকুৰীয়া ডাঙৰীয়া, আমাৰ প্ৰভাৰী প্ৰচাৰক মাননীয় কমলেশ বড়ো ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা সাংসদ মাননীয় ভূৱনেশ্বৰ কলতীয়া ডাঙৰীয়া সমন্বিতে এই নিৰ্বাচনী সভাত উপস্থিত থকা সমূহ কাৰ্যকৰ্তা বিষয়ববীয়া সমন্বিতে দিছপুৰ সমষ্টিৰ শুভাকাংক্ষী ৰাইজ, আজি এই মঞ্চৰ পৰা আপোনালোক সকলোকে আদৰণি জনাইছো। আজিৰ এই নিৰ্বাচনী সভাত আপোনালোকে উপস্থিত আছে আৰু আপোনালোকে ইতিমধ্যে সকলোৱে জানে খন্তেক সময় পিছতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ আদৰৰ যশস্বী মুখ্যমন্ত্ৰী, ভৱিষ্যত মুখ্যমন্ত্ৰী, স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী অসমৰ খনিকৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি ইয়াত উপস্থিত হ'ব আৰু আমাক সকলোকে তেখেতে সম্বোধন কৰিব। আজি আপোনালোক সকলোকে আমি এই মঞ্চৰ তৰফৰ পৰাই এটাই আহ্বান জনাম যে এই 9 তাৰিখৰ হ'ব লগা নিৰ্বাচনত মাননীয় আমাৰ যি